ইউনিট বিজুলী বাতি ফ্ৰী দি আছোঁ কৰ্ণাটক তেলেংগানাত আমি 500 টকা চিলিণ্ডাৰ দি আছোঁ ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে আমাৰ চৰকাৰ আহিলে 100 দিনৰ ভিতৰত আমি 30 লাখ চাকৰি দিম বালিলে মৰা কাৰবাৰ তেতিয়া ভুগিবলৈ ঘূৰি আহিছে কি কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক ৰাইজে ইমান ভোটত জিকা ৰাইজে যোৰহাটৰ মানুহৰ বাৰ্তা আৰু শিক্ষাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই ভাবোঁ যে এতিয়ালৈকে উপলব্ধি কৰা নাই সেইকাৰণে বিজেপিৰ অনুশোচনা যদি হয় বিজেপি নিজৰ কাৰণে ভাল কিন্তু তেওঁলোকৰ যিটো অহংকাৰ আছে 400 পাৰ হৈ যায় এক্সিট পোলৰ যিটো স্বৰূপ সেই গোটেই কথাবিলাক কিন্তু কালি দেশৰ নাগৰিক অসমৰ নাগৰিকে দেখুৱাই দিলে প্ৰথম গোট খোৱা দলখিনি যদি আকৌ গোট খাই যায় কালি ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ আৰু মই আশাবাদী যে 100 দিনৰ ভিতৰত হ'লেও আজি নহ'লেও কাইলৈ নহ'লেও 100 দিনৰ ভিতৰত হ'লেও ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ ভাৰতবৰ্ষত হ'ব কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত আমাৰ দলৰ কিছুমান মানুহেও চুকত থাকি বুকুত কামোৰা কৰিছে আজি ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱা জেগাত বিজেপিৰ অৱস্থা ভাল নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া তুলপাল লাগিছে প্ৰতিটো ৰাজনৈতিক দলত কিয়নো ভবাৰ ধৰণে হয়তো কোনোবাই ৰিজাল্ট বেছি ভাল কৰিছে কোনোবাই হয়তো ভবাৰ ধৰণে আসনে নাপালে গতিকে আমি বিশেষ কথা নাপাতো সবিশেষ আমি জানিম এই বিষয়ে যে কেনেধৰণে বা 24ৰ নিৰ্বাচনৰ পিছত 26ৰ নিৰ্বাচনৰ বাবে প্ৰতিটো দল কেনেধৰণে সাজু গৈছে বৰ্তমান মই যিটো উপস্থিত আছোঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সৈতে আমি প্ৰথমে তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আগতকৈ হয়তো কিছু ঠাইত খুব ভাল ফলাফল দেখাইছে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে গতিকে কি ক'ব নিশ্চিতভাৱে আমি 4-5খন আসন পাম বুলি পেলাই এটা আশা পুহি ৰাখিছিলোঁ আৰু যি 3খন ধুবুৰী নগাঁও যোৰহাট জিকিছোঁ তাৰ কাৰণে মই নিশ্চিতভাৱে সেই অঞ্চলৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু অসমবাসী ৰাইজকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে আমি আগতকৈ প্ৰত্যেকটো সমষ্টিত আমাৰ ভোট বৃদ্ধি হৈছে কৰিমগঞ্জত আমি খুবেই আশা কৰিছিলোঁ জিকিম বুলি 15,000 মান ভোটত আমি পৰাজয় হ'লোঁ কাৰণবিলাক এতিয়ালৈকে ধৰিব পৰা নাই আমি খুব সোনকালে পৰ্যালোচনা কৰিম যে আমাৰ কি কি দোষ আৰু ভুলৰ কাৰণে এইটো হ'ল কিন্তু অভাৰঅল যদি আমি যিহেতু আমাৰ মূল লক্ষ্যটো হৈছে 24 আৰু 26 কালি যি হৈ গ'ল আমি সকলোৱে দেখিলোঁ কিন্তু সিটৰ সংখ্যাৰ ফালৰ পৰা নিশ্চিতভাৱে আমি আশা কৰাতকৈ কম পাইছোঁ কিন্তু ৰাইজৰ যিটো আমাক এটা বাৰ্তা দিছে অসমবাসীয়ে বিজেপিয়ে পাইছে 37.43% ভোট বিজেপি 37.43% আৰু আমি পাইছোঁ 37.48% ভোট অৰ্থাৎ 2026ৰ কাৰণে যদি আমি এতিয়াৰ পৰা ৰাইজৰ লগত সুসম্পৰ্ক ৰাখি ৰাইজে বিচৰা ধৰণে আমি দল তথা বিৰোধী ঐক্যক একত্ৰিত কৰি শক্তিশালীভাৱে আগবাঢ়িব পাৰোঁ সংগঠনিক যিখিনি আমাৰ দুৰ্বলতা আছে সেইখিনি আঁঠুৱাখিনি যদি আমি দূৰ কৰিব পাৰোঁ নিশ্চিতভাৱে আমি 26ত কাৰণে আজি সিটৰ ফালৰ পৰা যদি চায় এতিয়া আজিৰ তাৰিখত আমাৰ চিটিং MLA আছে 22জন কিন্তু কালি যিটো ভোটৰ সমীক্ষা আহিছে আমি 34টা বিধানসভা সমষ্টিত ইতিমধ্যে লিডত আছোঁ আৰু 10টামান সমষ্টিত আমাৰ পাৰ্থক্যটো যেনেকৈ খোৱাং ডিব্ৰুগড় খোৱাঙত আমাৰ বিজেপিৰ লগত পাৰ্থক্য 2000 আমি 2000 পিছ পৰি আছোঁ তেনে সেইকাৰণে ৰঙানদী সমষ্টি আমি 5000 ভোটত পিছ পৰি আছোঁ গতিকে আমি এইটো দেখিছোঁ পথটো যে আমাৰ যথেষ্ট প্ৰত্যাহ্বান আছে সন্মুখত বহুত কৰিবলগীয়া আছে কিন্তু আমি উৎসাহিতও হোৱা নাই আৰু নিৰুৎসাহিত হ'বলগীয়া কাৰণ নাই কাৰণ ৰাইজে সঁহাৰি দিছে আৰু বিশেষকৈ অসমত শংকৰী সংস্কৃতিৰ প্ৰতি বিজেপিয়ে হিন্দুত্ববাদৰ নামত যিটো আঘাত আনিছিল নামামি ব্ৰহ্মপুত্ৰৰ পৰা আৰম্ভ কৰি জয় শ্ৰীৰামলৈকে কালি এখন খুব পোষ্টাৰ ভাইৰেল হৈছিলে বহুত সাংঘাতিক এটা চুটি বাক্য কিন্তু সাংঘাতিক কথা কৈছে যে মই হিন্দু হয় কিন্তু বেকুফ নহয় বুৰ্বক নহয় মানে মই এজন অসমীয়া মই এজন হিন্দু কিন্তু মইতো বুৰ্বকটো নহয় মোক লাগে কি আৰু তেওঁলোকে পাতি আছে কি মোক লাগে সংস্থাপন মোক লাগে উপাৰ্জন বৃদ্ধি মোক লাগে শান্তি সম্প্ৰীতি মোক লাগে ভাতৃত্ববোধ তেওঁলোকে কৈছে জয় শ্ৰীৰাম আমাৰ অন্তৰৰ বস্তু আমাৰ অসমত জয় শ্ৰীৰাম নকয় আমি ৰাম বিজয় ভাওনা পাতোঁ যিটো আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিকাইছিলে এইটো আমাৰ পৰম্পৰা যে আমি ৰামচন্দ্ৰক পূজা কৰিবৰ কাৰণে ৰাম বিজয় ভাওনা আমাৰ নামঘৰত
সত্ৰত পাতিব লাগে আমি কৃষ্ণ জন্মাষ্টমী পাতোঁ তেওঁলোকে উলিয়াইছে নমামি ব্ৰহ্মপুত্ৰ জয় শ্ৰীৰাম আমাৰ শংকৰ মাধৱ আজান ফকীৰ জ্যোতি বিষ্ণু ভূপেন হাজৰিকা ফণী শৰ্মাৰ যিটো বাট দেখুৱাইছিল তাত ক'তো এটা ধৰ্মই আনটো ধৰ্মক ঘৃণা কৰিব লাগে বুলি কোৱা নাই এটা ধৰ্মই আনটো ধৰ্মৰ শত্ৰু বুলি ক'তো আমাক শিকোৱা নাই কিন্তু তেওঁলোকে এটা পৰিৱেশ বনাইছিলে ঘৃণা ভেদভাৱ সৃষ্টি কৰিবৰ কাৰণে সেইকাৰণে আমি কৈছোঁ যে জাতীয় জীৱনৰ ভিন্ন কাণ্ডাৰীসকলে মহাপুৰুষসকলে যিটো বাট দেখাইছিলে তাৰ পৰা জাতিক বিচলিত কৰি শ্যামাপ্ৰসাদ মুখাৰ্জী দীনদয়াল উপাধ্যায়ক জবৰদস্তি অসমীয়াৰ গুৰু মাতিবৰ কাৰণে যিটো ষড়যন্ত্ৰ তাৰ বিৰুদ্ধে অসমীয়া ৰাইজে এইবাৰ ভোটদান কৰিছে ধুবুৰীৰ ক্ষেত্ৰত কি হ'ব যে এক বৃহৎ ব্যৱধান আচলতে ৰেকৰ্ড বুলিয়ে ক'ব লাগিব কোনোদিন হয়তো কোনোগৰাকী নেতা ইমান ভোটত জয় হোৱা নাছিলে গতিকে ধুবুৰীৰ ক্ষেত্ৰত কি ক'ব ধুবুৰীৰ জয় গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা সাংঘাতিক বাৰ্তা ৰেকৰ্ড নিশ্চিতভাৱে গোটেই ইণ্ডিয়াৰ ভিতৰত ইমান হায়েষ্ট ভোটত জিকা আৰু কোনোবা আছেনে নাই মই এতিয়ালৈকে গম নাপাওঁ 10 লাখ ভোটৰ ব্যৱধান ভোট এতিয়া উত্তৰ পূৰ্বাঞ্চলত বহু ৰাজ্যত ইমান ভোট পোলে হৈছে আমি যিমান ব্যৱধানত ধুবুৰীত জিকিছোঁ ইয়াৰ পৰা মই ভাবোঁ যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ আমাৰ কংগ্ৰেছৰ দলৰ নেতা কৰ্মী বিধায়ক সকলোৰে অৱদান আছে কিন্তু এটা কথা আমি স্বীকাৰ কৰিব লাগিব যে অসমৰ মানুহক আমি যিটো আহ্বান জনাইছিলোঁ যে সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি কৰিবৰ কাৰণে বিজেপি আৰু ARDFৰ গোপন যিটো মেটেৰিয়েল সেইটো ফাদিল কৰি পেলাই এই সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি কৰা দুইটা দলকে যদি অসমৰ পৰা বিদায় দিবলৈ হয় তেতিয়াহ'লে প্ৰথমতে আমি AIUDFক ধুবুৰী মাটিৰ পৰা বিদায় দিব লাগিব আৰু আমাৰ যিটো আহ্বান আছিলে সেয়া কৰিমগঞ্জৰ ৰাইজেও চেষ্টা কৰিছিলে ধুবুৰীতো সেয়া চেষ্টা অত্যাধিকভাৱে সফল হ'ল তাৰ কাৰণে মই সমগ্ৰ ধুবুৰীবাসীৰ ওচৰতো মই চিৰঋণী তেওঁলোকে যিটো ধৰ্মনিৰপেক্ষ সত্তাটোক শক্তিশালী কৰিবৰ কাৰণে ধুবুৰীবাসীয়ে যিটো শক্তিশালী বাৰ্তা দিছে সেয়া আমাৰ কাৰণে প্ৰেৰণা আৰু সেই ধৰ্মনিৰপেক্ষ কংগ্ৰেছী সত্তাক আমি আহি থকা সময়ত গোটেই ৰাজ্যখনত সেই বাৰ্তাই আমাৰ দলক পুনৰুজ্জীৱিত কৰিব আমাৰ চিন্তা চৰ্চাক আৰু সঠিক এটা দিক নিৰ্দেশনা দিব এইটো মই নিশ্চিত বহু ক্ষেত্ৰত বিৰোধী আপোনালোকৰ বিৰোধী দলে কৈছিলে যে তেওঁলোকৰ এখন বিৰোধীয়ে নাইকিয়া হৈছে বিৰোধী যদি কোনোবাই প্ৰশ্ন কৰে কিন্তু বিৰোধীৰ এটা শক্তিশালী স্থিতিয়ে ক'ৰবাত নহয় ক'ৰবাত থকা কৰিছে বুলি ভাবে বিৰোধী কালি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমত যেতিয়া কথা কৈছে তেতিয়া তেখেতৰ চিন্তা চৰ্চাৰ এটা পাৰ্থক্য আৰু অহংকাৰ অৱদমন মানে তেওঁ কৰিছে তেওঁ যে অহংকাৰ যে হৈছিলে বিজেপিৰ মন্ত্ৰীবিলাকৰ যে অহংকাৰ হৈছিলে নেতাবিলাকে যে ভোট পুৰে নাচিছিলে 400 পাৰ 400 এতিয়া মুখ্যমন্ত্ৰীয়ে যিটো দাবী কৰিছে এইটো মিছা দাবী বিজেপিয়ে ডাবল ডিজিট পোৱা নাই আৰু তেওঁলোকেতো কৈছে বিজেপিয়ে 9টা সিটত জিকিছে কৰিমগঞ্জত আমি হাৰিও জিকিছোঁ তেওঁলোক জিকিও হাৰিছে প্ৰেক্টিকেলি বিজেপিয়ে 8টা সিটত জিকিছে কৰিমগঞ্জত আমাৰ অন্তৰ্কণ্ডল কিছু ভুল আমাৰ কিছু দুৰ্বলতাৰ সুযোগ বিজেপিয়ে পাইছে সেইটো আমাৰ সিট আমি এছেম্বলি সময়ত দেখুৱাই দিম যে কৰিমগঞ্জ লোকসভা অঞ্চলত আমাৰ ফলাফল কেনেকুৱা হ'ব সেইকাৰণে বিজেপিৰ অনুশোচনা যদি হয় নহ'ব বিজেপি নিজৰ কাৰণে ভাল কিন্তু তেওঁলোকৰ যিটো অহংকাৰ আছিলে 400 পাৰ হৈ যাব এক্সিট পোলৰ যিটো ফুপুলা স্বৰূপ সেই গোটেই কথাবিলাক কিন্তু কালি দেশৰ নাগৰিকে অসমৰ নাগৰিকে দেখুৱাই দিলে বিজেপিয়ে 100+ বুলি কৈ আছিলে 2026 কালি মুখ্যমন্ত্ৰী নিজে 90লৈ নামি আহিল যিটো সময়ত অসমত আমাৰ 22জন MLA আছে আমি 34 সিটত লিড কৰিছোঁ আৰু প্ৰায় 9টা সিটত আমাৰ মাৰ্জিনটো একদম 2000 3000 5000 গতিকে আমাৰ সন্মুখত প্ৰত্যাহ্বান আছে কিন্তু আমিতো শুই বহি নাথাকোঁ আমিও নতুন পৰিকল্পনা লৈছোঁ আমি আত্মবিশ্লেষণ কৰিম আত্মমন্থন কৰিম আমি সকলোৰে পৰা শুনিম সকলোৰে দিহা পৰামৰ্শ ল'ম আৰু সেইমতে আমি আগবাঢ়িম কালি মৃণাল শইকীয়া ডাঙৰীয়াই আচলতে এক টুইট কৰিছিলে গৌৰৱগগৈক তেওঁ অভিনন্দন জনাইছিলে তাৰপিছতে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে হয়তো দল সলাব বিচাৰিছে মৃণাল শইকীয়া ডাঙৰীয়াই বা এনে ধৰণৰ মন্তব্য কৰিছে কি ক'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমত ৰাজনীতিক ক্ষেত্ৰখনত মূল্যবোধৰ যিধৰণৰ অৱক্ষয় ঘটিছে তেতিয়াই মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছিলোঁ যে বালিলে যি পাত শুকিবলৈও সেই পাত কংগ্ৰেছ দলৰ এজন বিধায়কে গৈ যেতিয়া আপোনাৰ ভৰিত ধৰি পেলাই টিভি আগত সেৱা কৰে
তেতিয়া আপুনি আমাক ইটিকিং কৰিছিলে তুচ্ছ তাচ্ছিল্য কৰিছিলে কংগ্ৰেছ দলৰ বিধায়কবিলাকে যেতিয়া আপোনাৰ কাষত গৈ পেলাই আপোনাক বিভিন্ন বিশেষণেৰে বিশেষিত কৰে তেতিয়া আপুনি হাঁহি অহংকাৰত ক'ব নোৱাৰা হৈ গৈছিল এতিয়া আপুনি নিশ্চয় অনুভৱ কৰিব পাৰিছে যে বালিলে মৰা কাৰবাৰ তেতিয়া শুকিবলৈ ঘূৰি আহিছে কাৰণ সদায় চবৰে দিন একে নাযায় এইটো গীতাটো কৈছে যে আজি আপোনাৰ হাতত যিটো আছে কালি সেইটো আপোনাৰ নাছিলে আৰু পৰহিলে আপোনাৰ হাতত সেইটো নাথাকিব পাৰে আজি আছে মুখ্যমন্ত্ৰীগৰাকী যিটো ছুটিখনৰ যিটো মৰ্যাদা সেই মৰ্যাদাটো কেতিয়াও ৰক্ষা কৰিবলৈ তেখেতে চেষ্টা কৰা নাছিল যি ধৰণে কিনা বেচা দল ভঙা গণতান্ত্ৰিক যিটো প্ৰমূল্য বিৰোধী এটা সত্তা সেই বিৰোধীটোক তেওঁ যেনেকৈ তুচ্ছ তাচ্ছিল্য কৰে সেইটো অসমৰ ৰাইজে যদি ভাল পালেহেঁতেন আজি যোৰহাটত তেখেত কিয় জিকিব নোৱাৰিলে যোৰহাটত এই চৰকাৰখনে যি ধৰণে সমস্ত মেচিনেৰীটো ব্যৱহাৰ কৰিছিল ইমান অযুত টকা পইচা ইমান ডাঙৰ এখন যুঁজ যোৰহাটত তেওঁলোকে আৰম্ভ কৰিছিল কি কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক ৰাইজে ইমান ভোটত জিকালে কাৰণ ৰাইজে যোৰহাটৰ মানুহৰ বাৰ্তা আৰু শিক্ষাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই ভাবোঁ যে এতিয়ালৈকে উপলব্ধি কৰা নাই যদি কৰে তেওঁ গণতন্ত্ৰত বিৰোধী সত্তাটোক কেতিয়াও ইমান উলংঘা নকৰিলেহেঁতেন যদি কওঁ যে বিজেপি চৰকাৰৰ বহু লোকে বা তেওঁলোকে যিসমূহ আঁচনি তেওঁলোকে প্ৰস্তুত কৰিছিলে বা আঁচনিৰ দ্বাৰা তেওঁলোকে হিতাধিকাৰীৰ সৃষ্টি কৰিছে আৰু হিতাধিকাৰীসকলকে তেওঁলোকে ভোটাৰলৈ কনভাৰ্ট কৰিব বিচাৰিছে কিন্তু যোৰহাটত সেয়া নকৰিলে নেকি চাওক এতিয়া আমি যিখিনি প্ৰায় ৭০ লাখতকৈ বেছি ভোট আমি কংগ্ৰেছ দলে পাইছোঁ ইয়াৰ মাজত কি হিতাধিকাৰী নাই নেকি বিজেপিক যিসকলে ভোট দিয়ে আমাৰ যেতিয়া ১৫ বছৰ চৰকাৰ আছিলে তাত কি আমাৰ হিতাধিকাৰী নাই নেকি হিতাধিকাৰী সমাজবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰবিলাকত চৰকাৰৰ এটা দায়বদ্ধতা সাধাৰণ দুখীয়া মানুহখিনিক আৰ্থিকভাৱে কিছু সকাহ দিয়াটো কিন্তু য'ত য'ত আমি কংগ্ৰেছ আছোঁ কংগ্ৰেছেও কৰিছোঁ আমিতো ২০০ ইউনিট বিজুলী বাতি ফ্ৰী দি আছোঁ কৰ্ণাটক তেলেংগানাত আমি ৫০০ টকা চিলিণ্ডাৰ দি আছোঁ ৰাহুল গান্ধী ডাঙৰীয়াও কৈছে আমাৰ চৰকাৰ আহিলে ১০০ দিনৰ ভিতৰত আমি ৩০ লাখ চাকৰি দিম আমি প্ৰত্যেকগৰাকী মহিলাক ১ লাখ টকাকৈ দিম আমিতো কোৱা নাই যে অকল কংগ্ৰেছে পাব বিজেপিয়ে নাপায় হিতাধিকাৰী ভিত্তিক চবেই যে বিজেপিক ভোট দিছে সেইটো মই বিশ্বাস নকৰোঁ মই ভাবোঁ যে সকলো ৰাইজৰে সহায় সহযোগিতা পাইছোঁ কাৰণে আমি ৩খন চিটত জিকিছোঁ এখনত খুব কম ব্যৱধানত হাৰিছোঁ আৰু বাকী গোটেইকেইটা সমষ্টিত আমাৰ আগতকৈ ভোট বাঢ়িছে কিন্তু তেনে ক্ষেত্ৰত বিজেপিৰ ক্ষেত্ৰত বহুত ভোট কমিছে যদি কওঁ যে আপুনি ইতিমধ্যে কৈছে কাৰণবোৰ কি হ'ব পাৰে কাৰণ হৈছে চাওক গোটেই দেশৰ যদি আপুনি চায় বিজেপিৰ যিটো শ্লোগান আছিলে মোদী ডাঙৰীয়া যোৱাবাৰ ৩০০ পাইছে এইবাৰ তেওঁলোকে নিৰংকু সংখ্যাগৰিষ্ঠতা নাপালে অৰ্থাৎ দেশৰ মানুহে পৰিৱৰ্তন বিচাৰিছে আমাৰ যিটো ইণ্ডিয়া এলায়েন্স প্ৰথমতে আৰম্ভ হৈছিলে য'ত নীতিশ কুমাৰ ডাঙৰীয়া আছিলে এতিয়াও আপুনি হিচাপ কৰি চাওক প্ৰথম গোট খোৱা দলখিনি যদি আকৌ গোট খাই যায় কালিলৈ ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হ'ব আৰু মই আশাবাদী যে ১০০ দিনৰ ভিতৰত হ'লেও আজি নহ'লেও কাইলৈ নহ'লেও ১০০ দিনৰ ভিতৰত হ'লেও ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ ভাৰতবৰ্ষত হ'ব কাৰণ মই ৰাহুল গান্ধী ডাঙৰীয়াক কালি কৈছোঁ যে আমাৰ যিবিলাক কমিটমেণ্ট আছে যে মহিলাসকলক আমি ১ লাখ টকা দিম ৩০ লাখ চাকৰি দিম আমাৰ ৫টা গেৰাণ্টি আছিলে ২৫টা প্ৰতিশ্ৰুতি আছিলে আমি চৰকাৰ নকৰিলে কেনেকৈ আমি যিকোনো ত্যাগৰ বিনিময়ত আমি চৰকাৰ কৰিব লাগে বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আমি কালি আনুষ্ঠানিকভাৱে আমাৰ নেতাক জনাইছোঁ আৰু সেই চেষ্টা অব্যাহত আছে আৰু মোৰ বিশ্বাস যে কেন্দ্ৰত চৰকাৰ হ'লে আমি বাস্তৱিক ক্ষেত্ৰত আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিম আৰু বিজেপিৰ বিৰুদ্ধে গোটেই দেশজুৰি আজি ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱা জেগাত বিজেপিৰ অৱস্থা ভাল নহয় উত্তৰ প্ৰদেশত বিজেপিৰ অৱস্থা ভাল নহয় আৰু আমাৰ ইণ্ডিয়া এলায়েন্সৰ কৌশলগত আৰু কিছু যদি ব্যৱস্থা লয় মই ভাবোঁ আহি থকা সময়ত ৰাহুল গান্ধী ডাঙৰীয়াই ৪ লাখ ভোটত দুটা সমষ্টিত জিকিছে মোদী ডাঙৰীয়াই বেনাৰসত যিটো মাৰ্জিনত আগৰবাৰ জিকিছিলে এইবাৰ তেখেতৰ মাৰ্জিন ২ লাখ কমি আহিছে ৰাহুল গান্ধী ডাঙৰীয়াৰ মাৰ্জিন আগত যদি ১ লাখত জিকিছিলে এতিয়া ৪ লাখ হৈছে দেশত এটা সিদ্ধান্ত হৈ গ'ল যে পৰৱৰ্তী সময়ত দেশৰ শক্তিশালী ভৱিষ্যত প্ৰজন্মৰ নেতাজন কোন এই বাৰ্তা ইতিমধ্যে ভাৰতবৰ্ষত সাউথ ইণ্ডিয়া মধ্য ভাৰতৰ পৰা এই বাৰ্তা ইতিমধ্যে আহি গৈছে আপোনালোকে আৰু আসন হয়তো পালে হয় ক'ৰবাত খুব প্ৰয়োগ কৰিছে বুলি ভাবে নেকি নিশ্চিতভাৱে কৰিমগঞ্জ আসনখনটো আমি এতিয়াও মানে
ইলেকশ্যন কমিশ্যনৰ সিদ্ধান্ত মানি লৈছোঁ, কিন্তু মনৰ ভিতৰৰ পৰা হাফিজ দাদা হাৰিব বুলি মই কালি ৰিজাল্টটো মনে মানি লোৱা নাছিলোঁ। অত্যন্ত দুখ পালোঁ আৰু মই যিটো গম পাইছোঁ যে কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত আমাৰ দলৰ কিছুমান মানুহেও চুকত থাকি বুকুত কামোৰা কৰিছে, যিটো আমি কিন্তু খুব চিৰিয়াছলি লৈছোঁ। আৰু লগতে গুৱাহাটীত এটা পৰিৱেশ আহিছিলে আৰু আমি অৱশ্যে সেই পৰিৱেশত নিজিকিলেও মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আগতকৈ 2 লাখ ভোট বেছিকৈ পাইছে। গতিকে অসমৰ প্ৰাণকেন্দ্ৰস্বৰূপ গুৱাহাটীত কংগ্ৰেছৰ 2 লাখ ভোট বৃদ্ধিত আমি যথেষ্ট এটা মনোবল আমি পাইছোঁ। যদি কওঁ ধুবুৰীৰ বদৰুদ্দিন আজমল একেৰাহে 3বাৰৰ সাংসদ, গতিকে তেওঁ এবাৰ পৰাজয়, আজমল ডাঙৰীয়াই নিশ্চয় আত্মবিশ্লেষণ কৰিব, কাৰণ তেখেতক যিটো কথা আৰু যিটো দায়িত্বৰ কাৰণে ৰাইজে সমৰ্থন কৰিছিল সেইটো তেখেতে আপোচ কৰিছে। তেখেতে জ্ঞাতে হওক অজ্ঞাতে হওক ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি নিৰ্বাচনত তেখেতৰ যিটো ভূমিকা আছে, তাৰপাছত তেখেতে গম পাব লাগিছিলে যে ৰাইজে তেখেতক ক্ষমা নকৰে, আৰু আজি ৰাইজে সেই সিদ্ধান্ত ল'লে।